সকলকে স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ গুৱাহাটী প্ৰেছ ক্লাবত আৰু গুৱাহাটী প্ৰেছ ক্লাবত ইতিমধ্যে আপোনালোকে নিশ্চয় গম পায় যে আজি ৩ মে' তাৰিখে গুৱাহাটী প্ৰেছ ক্লাবত সেই বিশেষ বাকচটো যিটোত 7টা তলা মাৰি থৈ দিছে বিভিন্ন সংবাদ মাধ্যমৰ সংবাদ প্ৰতিষ্ঠানসমূহে যিসকল সদস্য আছে তেওঁলোকৰ সংবাদকৰ্মী আছে সাংবাদিক আছে তেওঁলোকে তলা বন্ধ কৰি থৈছে। যিটো মোৰ 22 তাৰিখে কৰা ভৱিষ্যতবাণী পূৰ্বানুমান মই যিটো কৰিছিলোঁ বিধানসভা 2021 বিধানসভালৈ যিটো পূৰ্বানুমান ভৱিষ্যতবাণী কৰিছিলোঁ সেই বাকচটো আজি 1:30 বজাত মুকলি হ'ব। আমি বৰ্তমান গৈ আছোঁ, তাৰে পৰিস্থিতি কি হয়, কেনেকৈ আমি মুকলি কৰা হয়, সকলোবোৰ আজি আপোনালোকক আমি দেখুৱাম বুলি আগবাঢ়িছোঁ। আমি বৰ্তমান আহি উপস্থিত হৈছোঁহি গুৱাহাটী প্ৰেছ ক্লাবত, আমবাৰীস্থিত গুৱাহাটী প্ৰেছ ক্লাবত। আৰু ভিতৰৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আমি আগতীয়াকৈ যি প্ৰেছ ক্লাবৰ যি প্ৰেক্ষাগৃহ এই সাজু কৰি তোলা হৈছে আজিৰ প্ৰেছ মিটৰ বাবে। আমি ভিতৰলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ। এয়া ইয়াৰে যি আজি কক্ষ, এই কক্ষ আমি সাজু কৰি আছে টেকনিচিয়ানসকলে, সকলো সদস্যই টিম মেম্বাৰে সাজু কৰি থকা হৈছে। ইয়াতে চকীসমূহ আপোনালোকে নিশ্চয় দেখিছে। মই এইখিনিতে জনাব বিচাৰিছোঁ যে আজিৰ এই প্ৰেছ মিটটো সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি আমি আয়োজন কৰিব বিচাৰিছোঁ। ইয়াৰ দূৰত্ব হওক সকলো ক'ভিড প্ৰট'কল আমি মানি আজিৰ এই যি ইলেকশ্যন প্ৰেডিকশ্যনৰ মেজিকেল ইলেকশ্যন প্ৰেডিকশ্যনৰ যি কাৰ্যসূচী আছে এইটো আমি ৰূপায়ণ কৰিব বিচাৰিছোঁ। আমি বাকচটো ইয়াতে ৰাখিবলৈ অনুৰোধ জনাইছোঁ। আৰু যদি বাকচটো ক'ৰবাত চেক কৰিবলগীয়া আছে চেক কৰিব পাৰে, ঠিকে আছে। একেবাৰে 3 নম্বৰ তলাটো প্ৰথম খোলাৰ আগতে চেক কৰি চাওক আপোনাৰ চহী ঠিকে আছেনে, কোনো ফালৰ পৰা তলা টাচ হোৱা নাই। বাকচটো আপুনি চাব খোজে যদি চাব পাৰে। নৰ্মেলি বাকচটো সেইদিনাখনৰ বাকচটোৱে হয়নে, স্বাক্ষৰ আপোনাৰ হয়নে, তেতিয়াহ'লে আপুনি খোলা আৰম্ভ কৰিব পাৰে। থেংক ইউ ছ' মাছ। নম্বৰ তলাটোৰ আমি চাবি পাম। প্ৰথমতে তেখেতক অনুৰোধ জনাইছোঁ তেখেতৰ স্বাক্ষৰ ছিগনেচাৰ চেক কৰি লওক, বাকচটো চেক কৰি লওক, প্ৰত্যেকটো বস্তু চেক কৰিব পাৰে, তন্নকে চেক কৰিব পাৰে। একেবাৰে সন্তুষ্টি হোৱাৰ পিছতহে খুলিলে হ'ল। মই গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰত্যেকগৰাকী কৰ্মী আৰু বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যতনেৰে ইমান দিন বাকচটো ইয়াতে ৰাখি থকাৰ বাবে। তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। এইটো বাকচটো ৰখাটো এটা যত্নৰ কাম, ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। চেক কৰি লওক এইটো আপোনাৰ চাইন হয়নে নহয়, একো আনটাচ্ড হৈ আছে, সেইদিনাখন যেনেকৈ থৈ গৈছিলে সেনেকৈ আছেনে, কনফাৰ্ম হোৱাৰ পিছত আপুনি খোলা আৰম্ভ কৰিব পাৰে। চহীটো ঠিকে আছে, একেবাৰে চিল্ড হৈ আছে। আপুনি কনফাৰ্ম হ'লে আপুনি আৰামত খুলিব পাৰে, কনফাৰ্ম হোৱাৰ পিছত খুলিব পাৰে। তাৰপিছত এটা কলা বাকচ পাম। সেই কলা বাকচটো ৰছীৰে গাঁঠা আছে, বান্ধা আছে। সেইটো গুচোৱাৰ পিছত আমি আৰু এটা সৰু বাকচ পাম কাঠৰ। সেই বাকচটোৰ ভিতৰত আকৌ আমি এটা টিউবৰ কাপোৰেৰে মেৰুৱা আমি এটা সৰু পিতলৰ আমি এটা সৰু চিলিণ্ডাৰ পাম। সেইটো খোলাৰ পিছতহে তাতেহে দলিলখন আছে, যিখন দলিলত মই ভৱিষ্যতবাণী কৰিছিলোঁ, পূৰ্বানুমান কৰি থৈছিলোঁ যে কি হ'ব গৈ আছে এইবাৰৰ চৰকাৰ, কোনে কি হ'ব। আৰু কোনোবা আহিব বিচাৰিছে নেকি? এই গোটেই প্ৰক্ৰিয়াটোত মই অলপ আঁতৰি দিব বিচাৰিছোঁ, কাৰণ সন্দেহৰ কথা থাকে। মই এই বাকচটো আপোনালোকৰ হাতত গতাই দিছিলোঁ, আপোনালোকে এই গোটেই বাকচটো চিল কৰিছিলে। এতিয়া বাকচটো খোলাৰ সময়তো মই তাৰ ওচৰত যাব বিচৰা নাই, অলপ আঁতৰত থাকিম। মই অনুৰোধ জনাইছোঁ
কি কয় কোনোবা এগৰাকী এই বাকচটো খুলিবলৈ প্ৰথম ঢাকনিকেইখন খুলিবলৈ আমি এখেতৰো চিনাকি লৈ লৈছোঁ সকলোৰে কাৰণ বাকচ কোনে কোনে খুলিছে সকলোৰে চিনাকি আমি নিপা কাকতি চিনাকি পালোঁ কুমুদাৰ চিনাকি পালোঁ এওঁৰো চিনাকি লৈ লৈছোঁ বলদেৱ পাণ্ডে পূৰ্বাঞ্চল প্ৰহৰী বলদেৱজী আহিছে আপোনালোক সকলোৱে জানে যে এই বাকচটোৰ ভিতৰত অলপ যদি টেৰা কৰি দেখুৱাই দিব পাৰে এই বাকচটোৰ ভিতৰত আৰু এটা কলা বাকচ আছে এতিয়া এই কলা বাকচটো মই উলিয়াবলৈ অনুৰোধ জনাইছোঁ ওপৰৰ হেণ্ডেলত ধৰি টানি দিলে ওলাই আহিব পাৰে অলপ ভাৰী হয় খালি আৰু ভিতৰত আৰু চাবি আছে চাবি পাতৰ উলিয়াই ল'লে বাকচটো বন্ধ কৰি দিব পাৰে তাৰে ওপৰতে থৈ দিব পাৰিব মই একেবাৰে আঁৰত থাকোঁ মানে দূৰত থাকোঁ এতিয়া এই ৰছীবোৰ খুলিব পাৰে ৰছীবোৰ খুলিব পাৰে ৰছীবোৰ গোটেই এডাল ৰছী গুচাই দিব লাগিব তেতিয়াহে বাকচটো খুলিব উলিয়াই দিলে হ'ল ঠিক আছে এতিয়া এই চাবিপাত লাগিব সৰু চাবিপাত যতনে ৰাখক এতিয়া এই কলা বাকচটো খুলি লওক এই কলা বাকচটো খুলি লওক খুলি লোৱাৰ লগে লগে ভিতৰত আৰু এটা বাকচ পাব ভিতৰত আৰু এটা বাকচ পাইছে মই একেবাৰে ওচৰত যাব বিচৰা নাই ভিতৰত আৰু এটা বাকচ আছে এই বাকচটো খোলাৰ পিছত আৰু এটা তাতে কিউআৰ চেম্বাৰ আছে সকলোকে দেখুৱাই ল'ব পাৰে স্পষ্টকৈ দেখুৱাই ল'ব বিচাৰিছোঁ কিউআৰ চেম্বাৰ এটা আছে এতিয়া এই বাকচটো থৈ দিলে হ'ল কিউআৰ চেম্বাৰটো উলিয়াই ল'ব কিউআৰ চেম্বাৰটো এইটো উলিয়াই ল'লে হ'ল কিউআৰ চেম্বাৰটো কেঁচি এখন আছে যদি অসুবিধা পাইছে কেঁচিখন আৰু কাটি দিব পাৰে কাপোৰ আৰু চিল কৰা আছে প্ৰত্যেকটো বস্তু আৰু যদি আঙুলিৰে গুচাব খোজে আঙুলিৰেও গুচাব পাৰে কাপোৰখনেৰে বান্ধি থোৱা আছে সেইটো কাৰণে ধুনীয়া বস্তু আছে ধুনীয়া এটা চিলিণ্ডাৰৰ ভিতৰত এতিয়া আৰু এটা তলা আছে তাৰমানে আমি লেয়াৰৰ ওপৰত লেয়াৰৰ ছিকিউৰিটিত ৰাখোঁ এই গোটেই বস্তুটো এনেকুৱা নহয় যে বাকচৰ ভিতৰত আছে এতিয়া এইটো খুলিবৰ কাৰণে সেই সৰু চাবিটোৰে খুলিব লাগিব এইটো খুলি ল'ব পাৰে খুলি লৈ এই লাঠিডাল গুচাই দিলে ঢাকনিখন খোল খাব মই পুনৰবাৰ জনাইছোঁ মই একেবাৰে আঁতৰত থাকি মই একেবাৰে আঁতৰত আছোঁ যিহেতুকে এইটো যাদুৰ কথা থাকে লাঠিডাল গুচাই ল'ব পাৰে ওপৰৰ বস্তুটো ধৰি লওক ওপৰৰ এইটো ধৰি লওক আৰু তলৰ ঢাকনিখনত খুলি দিব পাৰে পৰি নাযায় একো চিন্তা কৰিব নালাগে পৰি নাযায় ভিতৰত এখন কাগজ আছেনে সকলোকে দেখুৱাই দিব পাৰে যে ভিতৰত এখন দলিল আছে এইখনে সেইখন দলিল যিখন মই 22 তাৰিখে ৰাতিপুৱা ভৰাইছিলোঁ আৰু আপোনালোকে ইয়াতে তলা বন্ধ কৰিছিলে চেপেনা এডাল আছে চেপেনাডালেৰে উলিয়ালে আপোনালোকে একেবাৰে সহজকৈ উলিয়াব পাৰিব আহিছে এই দলিলখন আহি গৈছে দলিলখন উলিয়াই দিলে হ'ল আপুনি একেবাৰে দলিলখন এনেকৈ ধৰি ৰাখি থৈ দিয়ক দলিলখন যাতে কোনো কাৰণত ক'তো চেঞ্জ হোৱা নাই আপুনি ভালকৈ স্পষ্টকৈ ৰাখি থওক দলিলখন লাহে লাহে খোলা আৰম্ভ কৰক মই আনজন ব্যক্তিক আৰু এটা বস্তু দিব বিচাৰিছোঁ আমি ৰেফাৰেঞ্চ বুক দিওঁ নহয় এবাৰ মই ৰেফাৰেঞ্চ কাগজ দিছোঁ মানে কি হয় যিহেতুকে 126খন সমষ্টি সংখ্যাবোৰ অলপ কনফাৰ্ম কৰিবলৈ অলপ দিগদাৰ হয় এইখন ইলেকশ্যন কমিশ্যনৰ আজি ৰাতিপুৱাৰ ৰিপৰ্টখন মই উলিয়াই আনিছোঁ শেষত কোনে কিমানখন আসন পাইছে যদিও আমি জানো তথাপিও ৰেফাৰেঞ্চৰ কাৰণে মই এজনক দিব বিচাৰিছোঁ আৰু এই দলিলখন লাহে লাহে খোলা আৰম্ভ কৰিব পাৰে আৰু যিখন দলিলত মই চিল কৰি থৈছিলোঁ আজিৰ পৰা 10-12 দিন আগতে 22 তাৰিখে চিল কৰিছিলোঁ আৰু এই চিল কৰাৰ ভিতৰত এই কাগজখনত কি লিখা আছে এতিয়া মই সকলোকে একবাৰ দেখুৱাই দিব পাৰে কাগজখনত নিশ্চয় ইয়াতে মোৰ স্বাক্ষৰ আছে ইয়াতে এটা এটাকৈ দলে কোন দলে কিমানখন আসন পাব এই গোটেইখিনি আমি ইয়াতে লিখা আছে আৰু আপুনি এতিয়া ইয়াতে আপুনি লাহে লাহে যদি পঢ়ি দিয়ে সকলোকে পঢ়ি শুনাই দিয়ে কি লিখা আছে আপুনি কনফাৰ্ম কৰিব হয়নে নহয় হয় ইয়াতে লিখা আছে মই বিক্ৰমে আজি 22 এপ্ৰিল 2021 চব জ্ঞানে এই ভৱিষ্যতবাণী পূৰ্বানুমান কৰিলোঁ AGP 9 হয় যদি আপুনি
কনফাৰ্ম কৰিব AGP নাই AGP 9খন যদি যিসকলে খালী আছে হাত চাপৰি সমৰ্থন জনাব পাৰে তেতিয়া আমি গম পাম যে শুদ্ধ হৈছে BJP 60 হয়নে ইলেকশ্যন কমিশ্যন মতে 60 হয় যদি হৈছে যে ডাঙৰ হাত চাপৰি দিব পাৰে একদম এইটো INC ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ 29 হয়নে হয় AIUDF 16 AIUDF 16খন আসন জয় কৰিব BPF 4 BPF 4খন আসন UPPL 6 ছখন UPPL আপুনি চেক কৰি যাব ৰাইজৰ দল এখন আৰু আদাৰ্ছ এখন আৰু AJP ডাউটফুল মই কৈ দিছিলোঁ এখন প্লাছ মাইনাছ মই কৈছিলোঁ সেইখন ৰাইজৰ AJPৰ মই এখন ডাউটফুল মই ৰাখিছিলোঁ এখন যদিও দিছিলোঁ তাতে প্লাছ মাইনাছ কৰি ৰাখিছিলোঁ কাৰণ তাতে মই অলপ বিসংগতি পাইছিলোঁ য'ত হ'ব নহ'ব আছিলে আৰু শেষত সেইটোৱে সম্পূৰ্ণৰূপে সেইটোৰ নিচিনাকৈ মিলিল যে AJPয়ে এখনো আসন দখল কৰিবলৈ সক্ষম নহয় বাকীবোৰ যিখিনি মিলিছে 6টা বজাত মই স্বাক্ষৰ কৰি ইয়াতে মই ভৰাই থৈছোঁ এতিয়া যদি মিলিছে আপোনালোকে এটা পুনৰ বা শেষৰ বাবে এটা ডাঙৰ হাততালি দিব পাৰে বাৰৰ বাবে যাদুৰ সমীক্ষা শুদ্ধ প্ৰমাণিত হ'ল খুবেই ভাল লাগিছে আৰু থাৰ্ড এটেম্প কৰিছিলোঁ আৰু থাৰ্ড এটেম্পতো 100% শুদ্ধ হোৱাৰ বাবে মই একেবাৰে উৎফুল্লিত হৈছোঁ আৰু অসমবাসীক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আমি যেতিয়া অপিনিয়ন বা এক্সিট পোল দিব পৰা নাছিলোঁ তেতিয়া মই ইংগিত কৰিছিলোঁ যে এইবাৰ চৰকাৰ সলনি নহয় একেই চৰকাৰে থাকিব পূৰ্বানুমান কৰিলে বা ভৱিষ্যতবাণী কৰিলে সেয়া 100% মিলিল বুলি আমি ক'ব লাগিব হয় খুবেই ভাল লাগিছে আজি তৃতীয়বাৰৰ বাবে মোৰ এই যি ভৱিষ্যতবাণী 100% শুদ্ধ মিলিল সেইকাৰণে খুবেই ভাল লাগিছে 2014 2019ৰ পিছত 2021ত এইবাৰ তৃতীয়বাৰৰ বাবে হেট্ৰিক বুলি ক'ব পাৰি হেট্ৰিক হ'ল সেইটো কাৰণে খুবেই ভাল লাগিছে এতিয়া আমি আহি উপস্থিত হৈছোঁহি মোৰ কাৰ্যালয়ত আৰু অৱশেষত অন্ত পৰিল আৰু 100% শুদ্ধ আৰু সঠিক প্ৰমাণ হ'ল মোৰ যি ভৱিষ্যতবাণী এই যি সমীক্ষা ৰাতি দিন কষ্ট কৰা গৈছিলে ৰাতি দিন আমি একাকাৰ কৰি কাম কৰিছিলোঁ তথ্য সংগ্ৰহ কৰিছিলোঁ আৰু শেষত তৃতীয়বাৰৰ বাবে শুদ্ধ আৰু সঠিক হ'ল এই সমীক্ষা ভৱিষ্যতবাণী 2014 2019 আৰু এইবাৰ 2021তো আমি এই 100% শুদ্ধ প্ৰমাণিত কৰিব পাৰিলোঁ তাৰে বাবে খুবেই সুখী আৰু যিসকলে মোৰ এই মেজিকেল প্ৰেডিকশ্যনত সহযোগিতা আগবঢ়াইছিলে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ সংবাদ মাধ্যম প্ৰত্যেকটো সংবাদ মাধ্যমক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ প্ৰিণ্ট মিডিয়া ইলেক্ট্ৰনিক মিডিয়া ডিজিটেল মিডিয়া সকলোৱে ইমান ব্যাপক ৰূপত প্ৰচাৰ কৰাৰ বাবে মই প্ৰত্যেকগৰাকী কৰ্মীলৈ মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ লগতে মোৰ টিম মেজিক টিম যিসকলে ৰাতি দিন কষ্ট কৰি এই মেজিকেল প্ৰেডিকশ্যনত 100% শুদ্ধ আৰু সঠিক হোৱাত সহযোগিতা আগবঢ়ালে তেওঁলোকক মই পৰিচয় কৰি দিব বিচাৰিছোঁ বিহাইণ্ড দ্য চিন যোনসকলে কাম কৰে আৰু তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ সুস্মিতা তালুকদাৰ বিজু ছেত্ৰী ৰাতি দিন কষ্ট কৰি আমাৰ লগত সহযোগিতা আগবঢ়াইছে এই মেজিকেল প্ৰেডিকশ্যন 100% শুদ্ধ হোৱাৰ আঁৰত তেওঁলোকৰ যথেষ্ট অৰিহণা আছে লগতে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ হিমাংশু অভিনাশ মনদীপ শান্তনু তেওঁলোককো আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ টিমৰ সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যোনে ৰাতি দিন আমাৰ লগত কষ্ট কৰিছে আৰু তথ্য সংগ্ৰহ কৰিছে আমাক সহায় সহযোগিতা আগবঢ়াইছে মেজিকেল প্ৰেডিকশ্যনক 100% শুদ্ধ কৰিবলৈ লগতে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ মোৰ পৰিয়ালৰ সদস্যসকলক আৰু মোৰ গুৰুক মই প্ৰণাম জনাব বিচাৰিছোঁ তেওঁলোকৰ আশীৰ্বাদত তেওঁলোকৰ যি পৰামৰ্শৰ বাবে এইখিনি সম্ভৱ হৈ উঠিছে আৰু অৱশেষত আমাৰ অসমবাসীৰ ৰাইজ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আপোনালোকৰ শুভেচ্ছা আপোনালোকৰ এই যি সহযোগিতাৰ বাবে এই তৃতীয়বাৰৰ বাবে এই এটা অদ্ভুত কাম সম্ভৱ হৈ উঠিছে যিটো কাহানিও নেদেখা কাহানিও নুশুনা এই কামটো সম্ভৱ হৈ উঠিছে প্ৰথমবাৰৰ বাবে
মই নিজে ক্ৰিয়েট কৰিছিলোঁ মেজিকেল প্ৰেডিকশ্যন 100% শুদ্ধ হৈছিলে দ্বিতীয়বাৰৰ বাবে 2019ত 100% শুদ্ধ আৰু এইবাৰ তৃতীয়বাৰৰ বাবে আগবঢ়াইছিলোঁ আৰু আশা কৰিছোঁ ভৱিষ্যতেও আপোনালোকে এনেকৈ সহায় সহযোগিতা আগবঢ়াই যাব আৰু যাদুক অসমত পূৰ্ণ ৰূপত সহযোগিতা আগবঢ়াব যাদুক আঁকোৱালি ল'ব যাদুক প্ৰচাৰ আৰু প্ৰসাৰ কৰি অসম দেশ যাদুৰ দেশ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আমাক সহযোগিতা আগবঢ়াব সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ নমস্কাৰ